যে মই ৰমজান মাহত আমি উপবাসে থাকোঁ আৰু ইফতাৰ কৰোঁ। ইফতাৰ কৰি থকা অৱস্থাত এই বাতৰি পাইছোঁ, নিশ্চয় নেদেখাজনে আমাক কবুল কৰিছে, আমাক একচেপ্ট কৰিছে আৰু সেইকাৰণে আজি এই সময়খিনিত ভাল সময়খিনিত এই খবৰটো পাইছোঁ। সকলো জাতি জনগোষ্ঠীৰ সমৰ্থনত ইয়াত কংগ্ৰেছ পাৰ্টি জিকিব বুলি আজি যিদৰে মানুহৰ সকলোৰে সমৰ্থন পাইছোঁ সেই ক্ষেত্ৰত পতিয়ন গৈছোঁ। যোৱাকালি আমি যিখন সভা কৰিছিলোঁ সেই সভাখন UDFৰ সমষ্টিৰ আপোনাৰ বিধায়ক আছে, এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো তাৰপৰা জিকিছে, কিন্তু আমি ভাবাতকৈ বহু মানুহ আহিছে আৰু গোটেই মানুহখিনি আমাৰ অচিনাকি। সেই UDFৰ সমৰ্থক লোকসকলে কৈছে যে আপোনালোক কংগ্ৰেছ ইমান দিন ক'ত আছিল, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি আপোনাৰ প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াক যদি আমি প্ৰত্যাখ্যান নকৰোঁ তেতিয়াহ'লে অত্যাচাৰী এই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব। এই কথাখিনি মৰ্মে মৰ্মে ইয়াৰ ধুবুৰীবাসী ৰাইজে গম পাইছে আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণে আজি আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিবলৈ সিদ্ধান্ত লৈছে। তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আজি মানুহখিনি ওলাই আহিছে। এইসকল যিসকলে আমাক সমৰ্থন কৰিছে সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেহেতু আব্দুল খালেকে আপোনাৰ লগতে প্ৰাৰ্থিত্ব বিচাৰিছিল, তেওঁতো বঞ্চিত হ'ল, গতিকে তেখেতে চিটৰাং মাৰিব। আমাৰ সকলোৱে প্ৰাৰ্থীটো বহুতে বিচাৰিছে, বহুতো বিচাৰিছে, গতিকে সকলোৱে কংগ্ৰেছৰ আমি বিধায়ক, কংগ্ৰেছৰ MP, কংগ্ৰেছৰ সাধাৰণ কৰ্মী আমি সকলোৱে এই সময়খিনিত বিজেপিৰ বিৰুদ্ধে আমি একগোট হৈ আমি ধৰ্ম নিৰপেক্ষ ভাৱাপন্ন লোকসকল আমি একগোট হৈছোঁ, আমি বিৰোধী ঐক্য আমি একগোট হৈছোঁ। আজি আমাৰ ইয়াত ক'ৰবাত অলপ প্ৰাৰ্থিত্ব বিচাৰি ইজনে সিজনক কথা ক'ব পাৰে, কিন্তু যেতিয়া পোৱা হয়, যেতিয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে যেতিয়া সিদ্ধান্ত লয় এই সকলোৱে মিলা প্ৰীতিৰে আমি সেই পাৰ্টীৰ হৈ আমি কাম কৰোঁ। নিশ্চয়কৈ আমি সকলোৱে একেলগে সকলো প্ৰাৰ্থীৰ হৈ আমি কাম কৰিম আৰু অন্ততঃ বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু যিসকল বিজেপিৰ বিৰুদ্ধে আছে আমাৰ সন্মিলিত বিৰোধী পক্ষৰ সকলো প্ৰাৰ্থী বিজয়ী কৰাৰ কাৰণে সকলোৱে আমি নিজৰ নিজৰ সামৰ্থ্যৰে আমি আত্মনিয়োগ কৰিম। মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি এই অত্যাচাৰী যিজনে নিজৰ ঘৈণীয়েকৰ বুকুৰ পৰা নিজৰ স্বামীক ৰাতি লৈ যায়, শুই থকা অৱস্থাত চালিখন ঘৰটো ভাঙি দিয়ে, এটা পৈশাচিক আনন্দ লাভ কৰে, যিসকলে আপোনাৰ বিভিন্ন ধৰণৰ টেক্স জাপি দিছে, যিসকলে ফেক এনকাউণ্টাৰ কৰি ল'ৰাবিলাকক গুলীয়াই হত্যা কৰিছে, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছপুৰৰ পৰা আঁতৰাবলৈ হ'লে আমাৰ তেওঁৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক MP হিচাপে আঁতৰাব লাগিব। আৰু MP যদি বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰি যায় তেতিয়া UDFটো নাইকিয়া হ'ব, আৰু UDF যেতিয়া নাইকিয়া হ'ব কোনো কাৰণত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপ্ৰাণ চেষ্টা কৰিছে যাতে বদৰুদ্দিন আজমল ডাঙৰীয়াক যিকোনো প্ৰকাৰে জিকাব লাগে। ৰাইজে এই কথাখিনি গম পাইছে আৰু সেইকাৰণে টঙালি বান্ধিছে। UDFৰ মানুহৰ বেছি আপোনাৰ এইবাৰ উথপ লাগিছে যে কোনদিনা ভোট হয়, কোনদিনা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিপৰীতে ভোট দিয়ে আৰু কোনদিনা বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা MP হিচাপে প্ৰত্যাখ্যান কৰে। গম পাইছোঁ যে মোৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, বেণুগোপাল ডাঙৰীয়া আৰু বিশেষকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ, যিজনে অসমৰ সকলো কথা বতৰা তন্নকৈ জানে, সেইসকলক ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা, ডেপুটি আমাৰ লিডাৰ দেৱব্ৰত শইকীয়া প্ৰমুখ্যে আমাৰ সকলো কংগ্ৰেছৰ নেতাসকল যিসকলে এই ক্ষেত্ৰত সহায় কৰিছে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ কংগ্ৰেছ কৰ্মীসকল আৰু সাধাৰণ সকলো শ্ৰেণীৰ ৰাইজ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ধৰ্ম নিৰপেক্ষ ভাৱাপন্ন ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। পুনৰবাৰ আমাৰ হাইকমাণ্ডক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ ষ্টেট যিসকল লিডাৰে এই ক্ষেত্ৰত সহায় সহযোগ কৰিলে সেই সকলোকে সহযোগ নকৰাৰ পিছতো আমি যিসকলে একত্ৰিত হৈ কাম কৰাৰ সংকল্প লৈছোঁ সকলোকে মই সহযোগিতা বিচাৰিছোঁ আৰু সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।